স্বাগতম জানাইছোঁ ডিজিটেল হয় ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'ত দেখুৱাম যে যিসকল ব্যক্তিয়ে আপোনাৰ নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিছে তেখেতসকলে নিজৰ আয়ুষ্মান কাৰ্ডটো কেনেদৰে লাভ কৰিব বা নিজৰ মোবাইলৰ পৰাই কেনেদৰে ডাউনলোড কৰি ল'ব পাৰিব সেই বিষয়ে মই এইটো ভিডিঅ'ত দেখুৱাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ তেওঁলোকে চাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে বলক ভিডিঅ'টো কণ্টিনিউ আৰম্ভ কৰোঁ। তো প্ৰথমতে আপুনি আয়ুষ্মান কাৰ্ডটো বনাবলৈ হ'লে চাব লাগিব যে আপোনাৰ ৰেচন কাৰ্ডত আপোনাৰ নামটো আছে নে নাই। তো ৰেচন কাৰ্ডত আপোনাৰ নামটো আছে নে নাই সেইটো প্ৰথমতে কেনেকৈ চাব, আপুনি নিজে গৈ কিনে আপোনাৰ ডিলাৰত যোগাযোগ কৰিব পাৰে নাইবা আপোনাৰ মোবাইলৰ এপ্লিকেশ্যনৰ জৰিয়তে আপুনি চাব পাৰে যে এই মেৰা ৰেচন এই এপ্লিকেশ্যনটো আপুনি ডাউনলোড কৰি ল'ব পাৰে। ডাউনলোড কৰাৰ পিছত আপোনাৰ কি কৰিব, এপ্লিকেশ্যনটো চিম্পলি অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ দেখা পাব। তো ইয়াতে আপুনি কি কৰিব, চিম্পলি এইটো ন' ইউৰ ইণ্টাইটলমেণ্ট এইটো যিটো অপশ্যন দেখা পাইছে ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ দুটা অপশ্যন পাব। তো প্ৰথমটো হৈছে আপোনাৰ ৰেচন কাৰ্ড নাম্বাৰ ভৰাইও আপোনাৰ ফেমিলি অল ডিটেইলছ চাব পাৰে নাইবা আপোনাৰ আধাৰ যিকোনো ব্যক্তিৰ আধাৰ কাৰ্ড নাম্বাৰটো ভৰাইও আপোনাৰ ফেমিলি মেম্বাৰৰ কাৰ কাৰ নাম আছে নে নাই সেইখিনি আপুনি চাব পাৰে। তো ইয়াৰ জৰিয়তে আপুনি চাব পাৰিব। তাৰপিছত আহিব আপোনাৰ যদিহে আপোনাৰ ৰেচন কাৰ্ডত আপোনাৰ নাম আছে তেতিয়াহ'লে আপুনি নিজৰ আয়ুষ্মান কাৰ্ডটো বনাব পাৰিব। তো কেনেকৈ বনাব, প্ৰথমতে কৰিব লাগিব আপোনাৰ KYC কেনেকৈ কৰিব। KYC কৰিবলৈ হ'লে আপুনি দুটা পদ্ধতি অৱলম্বন কৰিব পাৰে। প্ৰথম পদ্ধতিটো হৈছে আপোনাৰ নিজৰ গাঁৱৰ যিজন আশা কৰ্মী আছে তেখেতৰ লগত যোগাযোগ কৰিব পাৰে নাইবা আপুনি যিকোনো মেডিকেলত গৈ কিনে আপুনি তাতে চাব আপোনাৰ আয়ুষ্মান মিত্ৰা অফিচ বুলি এখন অফিচ থাকে, যিকোনো হস্পিটেলতে আপুনি পাব। সেই অফিচত গৈ কিনে আপুনি KYCৰ কাৰণে আপোনাৰ ডকুমেণ্টছখিনি ছাবমিট কৰিব পাৰে। যেতিয়া আপোনাৰ KYCৰ কাম সম্পূৰ্ণ ছাকচেছফুলি হৈ যোৱা বুলি এখন মেছেজ পাব আপুনি, তাৰপিছত আপুনি কি কৰিব, চিম্পলি আপোনাৰ যিখন মোবাইল নম্বৰ হয় সেইখন আপোনাৰ ইয়াতে বহাই দিব। যিটো মোবাইল নম্বৰ আপুনি তাত দিছিলে, যিটোত OTP আহিছিলে, তো সেই মোবাইল নম্বৰটো ইয়াতে বহাই দিব। দিয়াৰ পিছত ইয়াতে যিটো আপুনি কেপচা দেখা পাইছে এই ঘূৰি আছে, তো এই কেপচাটো আপুনি কি কৰিব, এইটো ঘৰত বহাই দিব। দিয়াৰ পিছত চিম্পলি আপুনি ভেলিডেট অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ কাৰ্ডখন আপোনাৰ সন্মুখত গুচি আহিব। তাৰ পৰা আপোনাৰ কি কৰিব, PDF আকাৰত ইয়াৰ পৰা নিজৰ মোবাইলৰ পৰাই ডাউনলোড কৰি ল'ব পাৰিব। কৰাৰ পিছত আপুনি কম্পিউটাৰত গৈ কিনে প্ৰিণ্ট কৰি ল'ব পাৰিব, স্মাৰ্ট কাৰ্ড প্ৰিণ্ট কৰি ল'ব পাৰিব। তো আপোনাৰ সুবিধাৰ্থে মই এইখন লিংকটো আপোনাৰ মোৰ এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত দি দিম। তো তাৰ পৰা গৈ কিনে আপুনি ডাইৰেক্ট ডাউনলোড কৰি ল'ব পাৰিব। তো ইমানেই আছিল আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।